ফেচবুকত কাম কৰিবলৈ হ'লে 5টা টিপছ আপোনালোকক দিছোঁ। এই 5টা টিপছ আপোনালোকে মানি চলক, বহুত সোনকালে আপোনালোকে আগবাঢ়িব পাৰিব। 1 নম্বৰ টিপছ, আপুনি ঘৰত যিমানে কাজিয়া নকৰক কিয়, যিমানে ঘৰত আপুনি ঘৰৰ মানুহৰ বেয়া নহওক কিয়, ফেচবুকত আহিলে সদায় মাইণ্ডটো ফ্ৰেছ কৰি আহিব, সদায় পজিটিভ মন এটা লৈ আহিব। 2 নম্বৰ কথা, সদায় নিজৰটো কেতিয়াও চিন্তা নকৰিব। যদিহে আপুনি নিজৰটো চিন্তা কৰে, ইয়াত কেতিয়াও আগবাঢ়িব কেতিয়াও নোৱাৰে। আপোনাৰ লগতে 10জনৰ চিন্তা কৰিব। আপুনি যদি কিবা এটা বস্তু পাইছে বা উপহাৰ এটা পাইছে, 10জনক শ্বেয়াৰ কৰিব, কাৰণ সেই আপোনাৰ যোগেদি সেই 10জনে পাব। সেই 10জনে আপোনাৰ লগত এটা বন্ধুত্ব আৰম্ভণি হৈ যাব বা বণ্ডিং আৰম্ভ হৈ যাব, তেতিয়া হয়তো আপুনি সহায় পাব ভৱিষ্যতে। 3 নম্বৰতে, সদায় আপোনাৰ যদি কোনোবা ভিডিঅ' হওক বা ৰিলছ হওক আপুনি যদি আগবঢ়ায়, তেতিয়া তাত যদি কোনোবাই কমেণ্ট কৰে, সেই কমেণ্টৰ ৰেছপন্স বোলা বস্তুটো সোনকালে দিব যিমান পাৰে। 4 নম্বৰতে, যেতিয়া এজন পপুলাৰ মানুহ, যিজন মানুহ ভাইৰেল হৈ আছে, সেই মানুহজনে যেতিয়া ক'ব যে গঠনমূলক কমেণ্ট দিব বা গঠনমূলক কথা ক'ব বা এটা ভাল এষাৰ বাক্য লিখিব, আপুনি তাত ভাল এষাৰ বাক্য লিখক, লগতে এপাহ উপহাৰ দি থৈ আহক। আৰু সেই উপহাৰ তলত চাব বহুত কমেণ্ট আহিব, সেই কমেণ্টবোৰৰ ৰিপ্লাই দিবলৈ চাব আপুনি আপোনাক সোনকালে সকলোৱে আদৰি ল'ব। 5 নম্বৰতে, এইটো হৈছে ভাৰ্চুৱেল এপ। ইয়াত আমি কাকো চিনি নাপাওঁ। ইয়াত সকলোৰে লগত চিনাকি হ'ব লাগিব, সকলোৰে লগত বন্ধুত্ব বোলা বস্তুটো গঢ়িব লাগিব। কোনো কাকো এনেই কেতিয়াও নিদিয়ে। তেওঁলোকৰ লগত ভালকৈ ব্যৱহাৰ কৰক। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। এই কথাকেইটা মনত ৰাখি থাকক।